আজি এটা বস্তু দেখিব পাৰিলোঁ, গুৱাহাটীত নাগৰিক সমাজে, নাগৰিক মঞ্চই অভিৱৰ্তন পাতিছে। শুনি ভাল লাগিছিল প্ৰথমতে। আৰু তাত মই এটা বস্তু দেখিলোঁ যে মুছলমানসকলে নেতৃত্ব লোৱা এটা দলকে তেওঁলোকে মাতা নাই। নাগৰিক সমাজৰ কাম কি আছিল? যদি তেওঁলোকে ভাবিছিল যে বিজেপিক এইবাৰ 2026-ত অসমৰ পৰা পৰাভূত কৰিব লাগে, তেতিয়াহ'লে যিমান দল সংগঠন আছিল সকলোকে মাতিব লাগিছিল। তেওঁলোকে একপক্ষীয়ভাৱে এই এটা দলক মাতি পেলাই যদি ভাবে যে বিজেপিক অসমৰ পৰা খেদিব পাৰিব, এইটো সম্ভৱ নহয়। আৰু অখিল গগৈ মাননীয় বিধায়ক, শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া এটা কথা কৈ থাকে যে আমি তিনি গগৈ একলগ হৈ গ'লে বিজেপিহে অসমৰ পৰা খেদি দিব পাৰিম। মই অখিল গগৈ ডাঙৰীয়াক আহ্বান কৰোঁ, তিনি গগৈ নহয়, তিনিৰ লগত আৰু তিনি গগৈ যদি যোগ কৰি 6 গগৈও যদি লাগে, UDF আৰু ৰাষ্ট্ৰীয় ওলামা কাউন্সিলক যদি আপোনালোকে বাদ দি পেলাই যদি যিকোনো আপোনালোকে মঞ্চ গঠন কৰে বা মৰ্চা গঠন কৰে বা একত্ৰিত হওক, কিন্তু বিজেপিক কেতিয়াও অসমৰ পৰা খেদিব নোৱাৰিব। এই বস্তুটো খাটাং। যদি খেদিব পাৰে, মই ৰাজনীতিৰ পৰা 2026লৈকে মোৰ আছে, 26ৰ পিছত মই ৰাজনীতি নকৰোঁ। স্পষ্ট কথা হৈছে, যদি আপোনালোকে ভাবে যে বিজেপিক অসমৰ পৰা নিক্ষেপ কৰিব লাগে, অসমৰ পৰা খেদিব লাগে, যিমান দল আছে, সৰু ডাঙৰৰ কোনো কথা নহয়, গোটেই দলক একত্ৰিত কৰি এটা প্লেটফৰ্মত আহি পেলাই আপোনালোকে যদি বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলে, তেতিয়াহ'লে কিবা এটা ফল পাব বুলি আশা কৰা যায়। কিন্তু আপোনালোকে যেনেধৰণৰ ৰাজনীতি কৰি আছে, আজি গৌৰৱ গগৈয়ে হওক বা লুৰিণজ্যোতি গগৈয়ে হওক বা আৰু কেইবাটাও পাৰ্টি মই দেখিলোঁ, কিছুমানৰ মানে ক'ত কি আছে নাজানো, এনেধৰণে আপোনালোকে যি আলোচনা যদি চলায় বা আপোনালোকে মঞ্চ কৰে, কেতিয়াও আপোনালোকে ছাকচেছ হ'ব নোৱাৰে। আৰু চাওক, এই উচ্ছেদ, অসমত যিবোৰ উচ্ছেদ হৈ আছে, এতিয়া কংগ্ৰেছে যদি কয় যে উচ্ছেদৰ কাৰণে বিজেপি দায়ী, মই এইটো কথা কেতিয়াও মানি ল'ব নোৱাৰোঁ। যিমানবোৰ উচ্ছেদ হৈ আছে, গোটেই উচ্ছেদবিলাকৰ কাৰণে কংগ্ৰেছ দায়ী অসমত। আজি কংগ্ৰেছে বিচাৰিলে তেওঁলোকে অধিকাংশ কাল তেওঁলোকে আপোনাৰ ক্ষমতাত আছিল, কিন্তু ক্ষমতাত থকাৰ পাছত এই নদী ভঙা মানুহবিলাকক, এই আপোনাৰ যিসকলৰ মাটি সম্পত্তি নাই, তেওঁলোকক একোটা মাটি তেওঁলোকে পাট্টাই দিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে দিয়া নাই। তেওঁলোকে ৰাজনৈতিক মুনাফাৰ বাবে এই মানুহখিনিক, লেণ্ড নথকা মানুহবিলাকক আজি চৰকাৰী জেগাত তেওঁলোকে বহুৱাই ৰাখিছিল। আজি চৰকাৰে উচ্ছেদ কৰি আছে। যিমানবোৰ অসমত উচ্ছেদ হৈ আছে, গোটেইবোৰ উচ্ছেদৰ কাৰণে একমাত্ৰ যি দায়ী, মই সঁচা কথা ক'ব যাওঁ, কংগ্ৰেছ। অসমত যিমানবোৰ ঘটনা হৈ আছে, আজি ডিটেনশ্যন কেম্পেই হওক, আজি বিদেশী সমস্যাই হওক, কংগ্ৰেছে ইমান দিন কিয় বিদেশী সমস্যা সমাধান নকৰিলে? কংগ্ৰেছেতো বহুত সময় পাইছিল। লাষ্ট টাইমত 3টা টাইম কংগ্ৰেছে একেলগত পাইছিল। কিয় বিদেশী সমস্যা সমাধান নকৰিলে? কিয় ডিটেনশ্যন কেম্পৰ সমস্যা সমাধান নকৰিলে? তেওঁতো আৰু ডিটেনশ্যন কেম্প অসমত বনালে, ভাৰতীয় নাগৰিকক বিদেশী বনাই এই ডিটেনশ্যন কেম্পত সোমোৱাই হাৰাশাস্তি কৰিবলৈ কাৰণে কোনে এইটো কৰিছিলে? কংগ্ৰেছে কৰিছিলে। গতিকে তেওঁলোকে যদি ভাবে যে আমি বিজেপিক খেদিম, কিন্তু UDF, ৰাষ্ট্ৰীয় ওলামা কাউন্সিলক বাদ দি কেতিয়াও বিজেপিক অসমৰ পৰা খেদিব নোৱাৰে। এইটো কিন্তু খাটাং। মই আকৌ কৈ দিছোঁ, আপোনালোকে যদি এলায়েন্স কৰে, গোটেই দল সংগঠনৰ লগত বহি আলোচনা মৰ্মে কৰিব লাগিব। আৰু আজি দুখ পাইছোঁ আমি যে নাগৰিক মঞ্চ, আমি সকলোৰে সন্মানীয় ব্যক্তিসকল তাত আছিল, কিন্তু 2টা 3টা নহয়, আৰু 5ৰ পৰা 10টা এনেধৰণৰ পাৰ্টি অসমত আছে যিসকলক মাতা হোৱা নাই। মই যিমান দূৰ জানো, এইটো কেনেধৰণৰ কথা? এনেধৰণে কেতিয়াও কোনো সমস্যা সমাধান নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।